হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে দৌৰোতে কি কৰে, বহুতে উশাহ লোৱাত ভুল কৰে আৰু মোক আগতে কিছুমানে বহুতে কমেণ্টো কৰি আছিলে যে দাদা দৌৰোতে উশাহ কেনেকৈ ল'ব লাগে। আৰু এইটো টপিকৰ ওপৰত মই ভিডিঅ' বহুত আগতেই বনাইছিলোঁ আৰু বহুত সময় হৈ গ'ল। সেইটো ভিডিঅ' হয়তো আপোনালোকে এতিয়া বিচাৰিলে পাবও পাৰে বা নাপাবও পাৰে। চ' সেইকাৰণে আকৌ নতুনকৈ মই কৈ দিছোঁ, কাৰণ যথেষ্ট 1 বছৰমান আগতেই বনাইছিলোঁ। সেইকাৰণে সেই ভিডিঅ'টো যথেষ্ট পিছ পৰি গৈছে এতিয়া। তো সেইকাৰণে মই নতুনকৈ আকৌ আপোনালোকক কৈ দিছোঁ যে দৌৰোতে আপোনালোকে কেনেকৈ উশাহ ল'ব লাগে, আৰু সেইটোৰ লগতো যথেষ্টখিনি কথা জড়িত আছে। আপোনালোকৰ ষ্টেমিনাৰ কথা, কিমান দূৰ আপোনালোকে স্পীডৰ কথা, এইবিলাকৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰে আপোনালোকৰ উশাহ লোৱাৰ পদ্ধতিৰ ওপৰত। বহুতে আপোনালোকে কি কৰে, উশাহ লওঁতে আপোনালোকে মুখেৰে লোৱা দেখোঁ, আৰু যিমানখিনি মই দেখা পাইছোঁ ৰানিং কৰি থাকোঁতে মেক্সিমাম মুখেৰে উশাহ লয় আৰু মুখেৰেই উশাহ এৰে। কিন্তু যদি আপোনালোকে শুদ্ধকৈ উশাহ লয়, যিটো পদ্ধতিৰে আপোনালোকে উশাহ ল'ব লাগে সেইটো পদ্ধতিৰে যদি লয়, তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ ষ্টেমিনাও বাঢ়িব, লগতে আপোনালোকে বেছি সময়লৈকে দৌৰি থাকিব পাৰিব। আৰু যিটো আপোনালোকৰ এতিয়া 3200 মিটাৰ ল'ৰাই বা ছোৱালীয়ে 1600 মিটাৰ দৌৰোতে যিটো আপোনালোকৰ শেষৰ ফালে খুব বেছি ফোপাবলগীয়া হয় বা উশাহ একেবাৰে ল'ব নোৱাৰা হৈ যায়, সেইটো আপোনালোকৰ নোহোৱা হৈ যাব, যথেষ্টখিনি কমি যাব, আৰু আপোনালোকে অতি সহজেই শেষৰ ফাললৈ স্পীডত ৰানিং কৰিব পাৰিব। চ' এতিয়া উশাহ লোৱাৰ আচল পদ্ধতি কি, যেতিয়া আপোনালোকে ষ্টাৰ্টিঙত ৰানিং কৰে, যিটো সময়ত ষ্টাৰ্ট কৰে, সেইটো সময়ত আপোনালোকে মুখেৰে একেবাৰে উশাহ নল'ব আৰু নেৰিব। যিমানখিনি পাৰে আপোনালোকে নাকেৰে উশাহ ল'বলৈ চেষ্টা কৰিব আৰু নাকেৰে এৰিব। যেনেকৈ আপোনালোকে ৰানিংটো বাঢ়ি বাঢ়ি গৈ আছে, শেষৰ ফাললৈ গৈ আছে, ভাগৰ খুব বেছি লাগিছে, তেনেকুৱা সময়ত আপোনালোকে কি কৰিব, অলপমান ভাগৰ লগাৰ মাত্ৰকে আপোনালোকে নাকেৰে উশাহ লৈ মুখেৰে এৰিব। আৰু তাৰপিছত যেতিয়া আৰু শেষলৈ আপোনালোকৰ ধৰক ফিনিচিং টাইমত বেছি ভাগৰ লাগি গৈছে, আপোনালোকে উশাহ ল'ব নোৱাৰা হৈছে, সেইটো সময়ত আপোনালোকে মুখেৰে ল'বও পাৰে, এৰিবও পাৰে। কিন্তু প্ৰথম অৱস্থাত ষ্টাৰ্টিং যিটো সময়, সেইটো সময়ত আপোনালোকে ধ্যান ৰাখিব যে যিমানখিনি পাৰে আপোনালোকে নাকেৰে উশাহ লৈ নাকেৰে এৰিবলৈ চেষ্টা কৰিব। যদি তেনেকুৱা কৰে, কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে অনুশীলন কৰিছে তেতিয়া আপোনালোকে চেষ্টা কৰিব যে নাকেৰে উশাহ লৈ নাকেৰে এৰিবলৈ। আৰু যেতিয়া আপোনালোকে ইণ্টাৰভিউত ৰানিং কৰিব 3200 মিটাৰ, তেতিয়া আপোনালোকে মাজৰ ফালৰ পৰা, যেতিয়া আপোনালোকৰ আধা ডিষ্টেঞ্চ কমপ্লিট হৈ গৈছে, সেইখিনিৰ পৰা আপোনালোকে কমপ্লিটলি মুখেৰে উশাহ ল'ব আৰু মুখেৰে এৰিব। কি হয়, ইয়াৰ মই আচলতে আপোনালোকৰ কাৰণটো কৈ দিছোঁ যে কেনেকৈ আপোনালোকৰ প্ৰভাৱ পৰে। যেতিয়া আপুনি নাকেৰে উশাহ লৈ নাকেৰে এৰিব, সেইটো সময়ত কি হয়, আপোনালোকৰ শৰীৰলৈ কম অক্সিজেন যাব, আৰু যেতিয়া আপোনালোকৰ কম অক্সিজেনত আপোনালোকে সেইটো ডিষ্টেঞ্চ দৌৰিব পাৰিব বা এটা ভাল টাইম এচিভ কৰিব পাৰিব। আৰু এটা কথা আপোনালোকে জানি লওক যে আমাৰ শৰীৰটোত যিমান বেছি অক্সিজেন পাব, সি সিমান ফাষ্ট যাব, আৰু যিমান অক্সিজেন কম পাব সিমান আমাৰ দৌৰোতে কষ্ট হ'ব। সেইকাৰণে আমি কষ্ট দি দৌৰিব লাগিব। যেতিয়া আমি কষ্ট দি পেলাই দৌৰিম, তেতিয়া আমাৰ কি হ'ব, উশাহ লোৱাৰ যিটো কেপাচিটি সেইটো যথেষ্টখিনি বাঢ়ি যাব, অক্সিজেন ইনটেকটো যথেষ্ট বাঢ়ি যাব পাছলৈ। সেইকাৰণে আপোনালোকে প্ৰথমতে যিমানখিনি পাৰে নাকেৰে উশাহ ল'বলৈ চেষ্টা কৰিব। কিন্তু যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিনা ৰানিং কৰিছে, সেইদিনা আপোনালোকে কিছু ডিষ্টেঞ্চ যোৱাৰ পিছতে আপোনালোকে নাকেৰে মুখেৰে উশাহ ল'ব পাৰে, মুখেৰে এৰিব পাৰে। যেনেকৈ আপোনালোকে লয় তেনেকৈ ল'ব পাৰে, যিটো আপোনালোকৰ কমফৰ্ট হয়। তেতিয়া কি হ'ব, যেতিয়া আপুনি অভ্যাস কৰি আছে কমটি অক্সিজেনত দৌৰিবলৈ, আৰু যেতিয়া আপোনালোকে ইণ্টাৰভিউত মুখেৰে উশাহ ল'বলৈ আৰম্ভ কৰি দিব, অক্সিজেন বেছি পাব, তেতিয়া আপোনালোকৰ কি হ'ব, স্পীডটো বাঢ়ি যাব। সেইকাৰণে আপোনালোকে যথেষ্টখিনি খেলুৱৈক দেখে চাগে, যিখিনি হাই এল্টিটিউডত ট্ৰেইনিং কৰাৰ কথা নিশ্চয় আপোনালোকে শুনিছে। হাই এল্টিটিউড মানে সাগৰ পৃষ্ঠৰ পৰা যিবিলাক 4000-5000 মিটাৰ উচ্চতাত থাকে, সেইবিলাকত অক্সিজেন কম হয়। সেইকাৰণে তেওঁলোকে কম অক্সিজেনত অনুশীলন কৰে, আৰু যেতিয়া তেওঁলোকে নৰ্মেল ঠাইলৈ আহে, তেতিয়া তাত তেওঁলোকৰ স্পীড যথেষ্টখিনি বাঢ়ি যায়। সেইকাৰণে আপোনালোকে কি কৰিব, নৰ্মেল অৱস্থাত যেতিয়া অনুশীলন কৰে, আপোনালোকে নাকেৰে উশাহ লৈ অনুশীলন কৰিবলৈ চেষ্টা কৰিব। কিন্তু ইণ্টাৰভিউত যেতিয়া আপোনালোকৰ ভাগৰ লাগিছে বা যেতিয়া আপোনালোকে স্পীডত ৰানিং কৰিছে, সেইটো সময়ত আপোনালোকে মুখেৰে উশাহ ল'ব, মুখেৰে এৰিব। তেতিয়া কি হ'ব, বেছি অক্সিজেন পোৱাৰ কাৰণে আপোনালোকৰ তাত আৰু টাইমিং আৰু বেছি ভাল লাগিব। এতিয়া আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। চ' আপোনালোকে চেষ্টা কৰিব যিমানখিনি পাৰে সিমানখিনি, যাতে মই যিধৰণে ক'লোঁ সেইধৰণে অনুশীলন কৰি আপোনালোকে চাব, নিজে আপোনালোকে ৰিজাল্ট পাব। চ' আশা কৰিছোঁ আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।